নেতা নহয় এবাৰ অভিনেতাৰ ৰূপত সাংসদ ৰকিবুল হুছেইন পূৰ্ণগতিত চলিছে অসমীয়া নতুন চলচ্চিত্ৰ ৰক্ষকৰ চিত্ৰগ্ৰহণ অহা 4 এপ্ৰিলত মুক্তি পাব এই চলচ্চিত্ৰখন অসম অৰুণাচল প্ৰদেশ মেঘালয় উৰিষ্যা আদি কৰি বিভিন্ন মনোমোহা ঠাইত দৃশ্যগ্ৰহণ চলিছে একচনৰ দৃশ্যসমূহত প্ৰথমবাৰৰ বাবে কাম কৰিছে মৰিগাঁৱৰ এডল প্ৰশিক্ষণপ্ৰাপ্ত উদ্যমান যুৱকৰ দলে তেওঁলোকক নিৰ্দেশনা কৰিছে বিনয় শুকাই দেউৰীয়ে ৰুবুল দাসৰ কাহিনী সম্পাদনা আৰু পৰিচালনাত নিৰ্মিত ৰক্ষকৰ সংলাপ জিতু ৰায় মেধি আৰু ৰমা বৰ্মনৰ ইপিনে হিমাংশু দেৱ চৌধুৰীয়ে সংগীত পৰিচালনা কৰা গীতসমূহ গাইছে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ দিক্সু পাপৰি গগৈ আদিয়ে ৰক্ষকৰ বিষয়বস্তু হৈছে বিধৱা নাৰী আৰু পৰিয়ালৰ কাহিনী য'ত সংযোগ হৈছে সমাজক চুই যোৱা বিভিন্ন উপকাহিনী কাহিনীত একচন মাৰপিট ৰোমান্স আতিশয্যৰে পৰিপূৰ্ণ এখন জিয়া ছবি উল্লেখ্য যে ৰক্ষক চিনেমাখনৰ এটি বিশেষ অতিথি চৰিত্ৰত অভিনয় কৰিছে প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে কিন্তু আপোনালোকক ক'বলৈ পাই সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে অহা 4 এপ্ৰিলত অসমৰ প্ৰায়বিলাক চিত্ৰগৃহত এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া বোলছবি মুক্তি পাব ছবিখনৰ নাম ৰক্ষক মনত ৰাখিব ৰক্ষক আৰু এই ৰক্ষক ছবিখনত অভিনয় কৰিছে নবীন প্ৰবীণ বহু শিল্পীয়ে তাৰ মাজতে অৰূপ বৈশ্য পল ফুকন মই অতুল পাচনি মুকুল দাসকে আদি কৰি বহু নবীনৰ ইয়াত মণিকাঞ্চন সংযোগ কৰিছে ছবিখন গীতেৰে সজাইছে সুন্দৰভাৱে অসমৰ বাহিৰতো এই ছবিখনৰ চিত্ৰগ্ৰহণ হৈছে আৰু এগৰাকী বিধৱাৰ জীৱনৰ ওপৰত কাহিনীভাগ গতি কৰিছে বৈধব্য জীৱন কিমান যন্ত্ৰণাদায়ক কিমান মৰ্মস্পৰ্শী তাকে ছবিখনত বিস্তীৰ্ণভাৱে দেখুওৱা হৈছে আৰু নাৰী সমাজৰ প্ৰতি সজাগ আৰু সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে এই বৈধব্যৰ কাহিনীটো পৰিচালক ৰুবুল দাসে নিৰ্বাচন কৰি লৈছে আশা কৰোঁ নাৰী সমাজ বহুত উপকৃত হ'ব ছবিখন চাই বিশেষকৈ নাৰী সমাজৰ কাৰণে ছবিখন এক সুন্দৰ ছবি সুন্দৰ কাহিনী নাৰীয়ে ইয়াত শিকিবলগীয়া বহুতখিনি আছে গতিকে আপোনালোকে 4 এপ্ৰিলত ছবিখন মুক্তি পাব নতুন কথাছবিৰ মাজলৈ ছবিখনি হৈছে ৰক্ষক অহা 4 এপ্ৰিল 2025 তাৰিখে শুভমুক্তি লাভ কৰিব অসমৰ হলত গতিকে সকলো ছবিগৃহলৈ আহি সেই ছবিখনি উপভোগ কৰিব বুলি খুব আন্তৰিকভাৱে আহ্বান জনাইছো আৰু এই ছবিখনি পৰিচালনা কৰিছে ভাতৃপ্ৰতিম ৰুবুল দাসে আৰু সংগীতেৰে সজাইছে মোৰ অতি মৰমৰ ভাতৃপ্ৰতিম হিমাংশু দেৱ চৌধুৰীয়ে আৰু তাতোতকৈ ডাঙৰ কথা হৈছে যে এই ছবিখনৰ যিখিনি অডিঅ' সেকশনৰ কাম মিউজিকেলি যিমানখিনি কাম হৈছে মোৰ এই টেম্পটেশ্যন ষ্টুডিঅ'তেই হৈছে গতিকে ছবিখন মই কিছু অংশ চাইছো সেয়েহে আপোনালোকক আহ্বান জনাব পাৰিছো ছবিখন আপোনালোকে উপভোগ কৰি পেলাই ভাল পাব বুলি আৰু তাৰ লগতে অতি সুন্দৰ কথা যে আমাৰ মাজত আমি ইতিমধ্যে হেৰুৱাই পেলাইছো আমাৰ স্বনামধন্য অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস তেখেতৰ এখন শেষ ছবি গতিকে আপোনালোক আহি ছবিখন চালে নিশ্চয়কৈ তেখেতৰ আত্মাই অন্তত বহুখিনি শান্তি পাব আৰু এণ্টায়াৰ টিমে যি উৎসাহেৰে যি উদ্যমেৰে সুন্দৰভাৱে ছবিখিনি সজাই পৰাই তুলিছে গতিকে তেখেতসকল আচলতে খুবেই উৎসাহিত হ'ব নতুনকৈ আৰু কাম কৰাৰ ক্ষেত্ৰত গতিকে আপোনালোকৰ উপস্থিতি আশীষ মৰম চেনেহ আন্তৰিকভাৱে কামনা কৰিছো ব্যুৰো ৰিপৰ্ট পি নিউজ অসম